শেখ হাসিনাৰ 16 বছৰীয়া শাসনৰ অন্ত পৰাৰ লগে লগে বাংলাদেশত ভাৰতৰ বেলি মাৰ গ'ল। ইফালে ভাৰতত শেখ হাসিনাই আশ্ৰয় লৈ নিৰাপদ হ'ল যদিও বাংলাদেশত থকা 3 কোটিৰো অধিক সংখ্যালঘু হিন্দু নিৰাপত্তাহীন হৈ পৰিল। শেখ হাসিনাৰ 16 বছৰীয়া শাসনৰ অন্ত পৰাৰ লগে লগে বাংলাদেশত ভাৰতৰ বেলি মাৰ গ'ল। ইফালে ভাৰতত শেখ হাসিনাই আশ্ৰয় লৈ নিৰাপদ হ'ল যদিও বাংলাদেশত থকা 3 কোটিৰো অধিক সংখ্যালঘু হিন্দু নিৰাপত্তাহীন হৈ পৰিল। আৰম্ভ হ'ল হিন্দুৰ ওপৰত ইটোৰ পাছত সিটো নিৰ্যাতন। জ্বলাই দিয়া হ'ল হিন্দু লোকৰ ঘৰ, দোকান, পোহৰ ইত্যাদি। প্ৰথম অৱস্থাত অন্তৱৰ্তীকালীন চৰকাৰখনে হিন্দুসকলৰ প্ৰতি কিছু অনুকম্পা দেখুৱাইছিল যদিও পাছলৈ উন্মোচিত হৈ পৰে প্ৰকৃত চৰিত্ৰ। হিন্দুৰ ওপৰত চলা নিৰ্যাতনক লৈ বাংলাদেশ চৰকাৰ কিংবা নোবেল বিজয়ী ডক্টৰ মহম্মদ ইউনুছো যেন উদাসীন হৈ পৰিছে শেহতীয়াকৈ। সংঘাতে ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে যে নিজৰ নিৰাপত্তাক লৈও কেতিয়াও প্ৰতিবাদ নকৰা বাংলাদেশৰ সংখ্যালঘু হিন্দু জনতাই ৰাজপথলৈ ওলাই আহি নিৰাপত্তাৰ দাবী জনাবলগীয়া হ'ল। ইয়াৰ পূৰ্বে শেখ হাসিনাৰ শাসনকালত কিন্তু এনেধৰণৰ পৰিৱেশ বিৰাজ কৰা নাছিল বা উদ্ভৱো হোৱা নাছিল। হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত 14গ্ৰাম 25 নৱেম্বৰত অনুষ্ঠিত হোৱা বৃহৎ হিন্দু সমাৱেশৰ পাছতে সলনি হ'ল বাংলাদেশৰ পৰিস্থিতি।